কুলি কেতেকীৰ বিননিয়ে দিছে বসন্ত অহাৰ বতৰা বহাগলৈ মাজত মাথো কিছুদিন বাকি চাওঁতে চাওঁতে পদুলিমুখ পালেহি হেঁপাহৰ ৰঙালী বিহু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ কৰ্মশালা কামৰূপ জিলাৰ বকুৰ লগতে বকুৰ খলিহা যুৱক সংঘৰ উদ্যোগতো চলি আছিল বিহু নাচৰ প্ৰশিক্ষণ বিহু নাচৰ লগতে ঢোল বাদন আৰু বাঁহী পেঁপা বাদনৰ প্ৰশিক্ষণ দিছে যুৱ সংঘই প্ৰায় 100 গৰাকী শিশু চেমনিয়ে অংশগ্ৰহণ কৰিছে এই 7 দিনীয়া বিহু কৰ্মশালাত আজি 7 দিনীয়া বিহু কৰ্মশালাৰ শেষৰ দিন খলিহা যুৱক সংঘৰ উদ্যোগত আয়োজন কৰা এই কৰ্মশালাখনত কেইবাগৰাকী অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল শিশুসকলক অৱশেষত সকলো শিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰে খলিহা যুৱক সংঘৰ বিষয়ববীয়াই হয় এই হিচাপতে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ আজি খলিহা যুৱ সংঘৰ বাকৰিত আহি আমাৰ এই বিহু কৰ্মশালাৰ 7 দিনীয়া প্ৰশিক্ষণৰ যি বাৰ্তা আমি এই যোগেদি আপোনালোকক খুব আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে অসমবাসীৰ এই ৰাইজক আমাৰ খলিহা যুৱ সংঘৰ তৰফৰ পৰা ৰঙালী বিহু আগতীয়াকৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ আমি আজি 7 দিনীয়া বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান ইয়াত আমি প্ৰায় 100 আঁচনিৰ প্ৰশিক্ষণৰ যোজা চলোৱা হৈছে আমি আজিৰ এই বিহু কৰ্মশালাৰ জৰিয়তে আমাৰ যি বিহু উৎসৱ আমাৰ এই বিহুটিক অসমৰ জাতীয় জীৱনৰ অংগ হিচাপে গ্ৰহণ কৰি আমাৰ এই সংস্কৃতি যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ আমাৰ এই অঞ্চলৰ পৰা যাতে বিহু নাচনি আৰু সৃষ্টি হয় সংস্কৃতি বজাই ৰাখিবৰ কাৰণে আমি এই কৰ্মশালাৰ আয়োজন কৰা হৈছে আৰু এই কৰ্মশালাৰ আজি সফল সমাপ্তিত আপোনালোক আহি আমাৰ এই যি কৰ্মশালাৰ অনুষ্ঠান অসমৰ ৰাইজৰ আগত প্ৰকাশ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ খলিহা যুৱ সংঘৰ তৰফৰ পৰা সকলো আমাৰ ইয়াতে প্ৰশিক্ষাৰ্থী আৰু সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ খলিহা যুৱ সংঘৰ উদ্যোগত যোৱা ইংৰাজী 3 এপ্ৰিল 2025 ইংৰাজী বৰ্ষৰ পৰা আজি 8 এপ্ৰিল 2025 ইংৰাজী বৰ্ষলৈ এটা কৰ্মশালা আমাৰ বিহুৰ আৰু বিহু নাচনি আৰু বিহু গীতৰ পৰিৱেশন আৰু ঢোল বাদনৰ ওপৰত এটা প্ৰশিক্ষণ কৰ্মশালা চলিছিল আৰু এই কৰ্মশালাত সৰ্বমুঠ 100 গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈছিল।